পাঞ্চ বয়সৰ মোৰ আবাল কোমৰ শুনিলো বনক চলি গৈলায়ে কেশৰ ক্ষুদ্ৰায় তৃষ্ণায়ে মোৰ ৰুদ্ৰ বিষ্টিবাতে কিবা ফুৰি মৰে কৈত্য বিকৰ মূলতে একেচৰে শিশুক বনতলা গোপাই কিবা একো সিন্ধে বাগে ঘোষে খাই পুত্ৰ শোকে শুনি তেজিব জীৱন আকেশে গুণেশে মোৰ দহে পাণ সপ্ৰাণ কোন নিদাৰুণ আৰু আছে মোৰ ৰহম ভাৰ্যাপুত দুহান সাক্ষাতে ভুজম হয় আৰু কিছু বুলিবে নোৱাৰি মোৰ নভৈলা ৰাজাক সমুন্দি ঋষি বুলিবা কলৈলা ধ্ৰুৱ কলা গিয়া শোক নকৰি বামনে ধ্ৰুৱ কয় আপুনি ৰাখি বন্তনা ৰায়নে তাৰ প্ৰভাৱ ৰাজা শুনিও কহাৰ তিনি তুল্যক ব্যাপী হৈবে হতাৰ অকুলৰ কমল তোৰ বংশৰ উদ্ধাৰ মোৰে মুখে কতে ক বনাইব নতাৰ দেৱতা খবৰ যিটো পৰম দুষ্কৰ এন কৰ্ম কৰিবে তোমাৰ কোমৰ উগ্ৰতপ কৰি মাধ বকয়া ৰাধিব অতপ বলে ঈশ্বৰক সাক্ষাৎ কৰিব মাধৱৰ পৰম পদ পাইবাম ভাগ অল্পতে দুৰ্বক নগ ৰতে পাই বালাগ অতোক সদায়ে ৰাজা আহিব মই ধ্ৰুৱৰ নিমিত্তে শোক নকৰি বিতই
জোৰক সমন্ধিয়া মোতে কহন্ত ৰাজা কণাৰদে যেবে প্ৰবোধ দিলন্ত হে ৰাম এৰিল সন্তাপ ৰাজা সুস্থ হৈ মন ৰাজাক আকাংক্ষী ঋষি কৰিলা গমন পাছে ৰাজা এৰি খবে ৰাজকাৰ যজত কি হলে ধ্ৰুৱক মাত্ৰ চিন্তন্ত মনত তলু কৰ ৰাজলক্ষ্মী তাকো নাদৰি ৰাতি দিনে থাকে মাত্ৰ কোমৰ মৰি ধ্ৰুৱৰ মহিমা শুনি মুনিৰ বচনে আপোনাকো কীৰ্ত হেন নেমানে আপোনাৰ দুষ্টেজ সুমৰিৰা জামনে আপোনাক নিন্দা ৰাজা কৰন্ত আপোনে শুনি ঠিক আশ্বাস উৰিয়ানি পবৰ সুৰুচিত কৰি কাংক কৰন্ত আদৰ দুৰ্বয়াসী বন্ত হেন মনে ৰেচৰ নিত্যগতে বাট চাই থাকানি নিৰন্তৰ শুনা সভাসদ এইটো মহাভাগৱত ভাগ্যে জন্ম ভৈলো এইটো ভাৰত খণ্ডত আউৰ কি মনুষ্য হইবা হেন আছে আকে লাগি খেদ কোনো কৰিবা হাপাছে জানি মাধৱত ভক্তি কৰি ধাগতি ৰামকৃষ্ণ বোলা পাপ যাওক অধুগতি ৰাম কৃষ্ণ বোলা পাপ যাওক অধুগতি কৃষ্ণ হে কৃপালু ভকত বৈষ্ণৱ সমস্ত
ভাগৱতৰ ৩য় স্কন্ধৰ পৰা কথাখিনি কৈ আছে মৈত্ৰেয় ঋষিৰ আশ্ৰমত বিদুৰক। এতিয়া বিদুৰক সম্বোধিয়া মৈত্ৰেয়ে কহন্ত ৰাজাক নাৰদে যেবে প্ৰবোধ দিলন্ত এৰিল সন্তাপ ৰাজা সুস্থ ভৈল মন ৰাজাক আশংসী ঋষি কৰিলা গমন। কথাখিনি বিদুৰৰ নিজৰ কথা, কিন্তু কৈছে কোনে? মৈত্ৰেয়ে কৈছে। বিদুৰ কোন বাৰু? ব্যাসৰ পুত্ৰ, বিচিত্ৰ বীৰ্যৰ পুত্ৰ বুলি কয়, যিহেতু তেওঁ ভাৰ্যাৰ তেওঁৰ সতি সন্তান নাছিল। শেষত সত্যৱতীৰ বাক্য ৰক্ষা কৰিবলৈ গৈ পুত্ৰ ব্যাসে ৩টি সন্তান ৩গৰাকীৰ মাতৃৰ গৰ্ভত দান দিব লগা হ'ল। এতিয়া এই বিদুৰ নামৰ যিজন কৌৰৱ আৰু পাণ্ডৱ দুইটি পক্ষৰ খুৰা, হয়নে? এই আটাইতকৈ গণ্ডগোলীয়া সম্বন্ধটোৱে হ'ল খুৰা সম্বন্ধ। খুৰা সম্বন্ধটো কিয় গণ্ডগোলীয়া বুলি কোৱা হৈছে? পিতৃ হলে পুত্ৰ নিজৰ, হয়নে? যদি কেনেবাকে 4জন ককাই ভাই ডাঙৰজনৰ সতি সন্তান কেইটা হ'ল, সিহঁতি এই তিনিওটাকে খুৰা বুলি মাতিব লাগিব। লাগিব নালাগে? পিতৃ এজন, কিন্তু খুৰাক 3জন হ'ব তেতিয়া, হয়নে? তাৰে যদি এজন মদাহী হয়, মদাহী খুৰা, হয়নে? এজন যদি খেতিয়ক হয়, বোলে খেতিয়ক খুৰা, হয়নে? আৰু এজন যদি চাকৰিয়াল হয়, বোলে চাকৰিয়াল খুৰা। কিন্তু পিতৃটো যিয়ে নহওক পিতৃ আৰু। এতিয়া খুৰাক এজন মদাহী হ'ল, এজন খেতিয়ক হ'ল আৰু এজন চাকৰিয়াল হ'ল। এতিয়া তিনিওজনকে সম্বন্ধত কি বুলি মাতিব লাগিব? খুৰা বুলিয়ে মাতিব লাগিব। চাকৰি কৰাজনক বেলেগ এটা আৰু মদ খোৱাজনক বেলেগ এটা পাৰিব জানো মাতিব? হা? সম্বন্ধটো খুৰাই হৈ থাকিব। সেইটো কাৰণে আমাৰ লগতো এজন খুৰা বহি আছে, সম্বন্ধত খুৰা। দুফালে দুটা পক্ষক তেওঁ সদায় মৰমৰ দৃষ্টিৰে চাই থাকিব লাগে, হয়নে? এটা ধৃতৰাষ্ট্ৰৰ পক্ষত কৌৰৱ আৰু এটা পাণ্ডুৰ পক্ষত পাণ্ডৱ। এই দুটা পক্ষ দুফালে থাকি মাজত অৱস্থান কৰিবলগীয়া হৈছে কোন? বিদুৰ খুৰা। এতিয়া বিদুৰ খুৰাৰ মুখ পদ্মে বিদুৰ খুৰাই শ্ৰৱণ কৰাৰ কাৰণেহে এই ৩য় স্কন্ধ আৰু ৪ৰ্থ স্কন্ধৰ ভাগৱত পৰীক্ষিতে শ্ৰৱণ কৰিবলৈ পাইছে। মৈত্ৰেয় ঋষিৰ আশ্ৰমত ৩য় স্কন্ধৰ পৰা ভাগৱত কৈ আছে মৈত্ৰেয়ই বিদুৰক, আৰু বিদুৰে এই কথাখিনি শুনি আছে। প্ৰথম স্কন্ধৰ কথাখিনি কাক ক'লে? শৌনকাদি সহস্ৰ ঋষিক ক'লে পুতে। দ্বিতীয় স্কন্ধৰ কথাখিনি কাক ক'লে? গংগাৰ পাৰত সুতমুনিয়ে পৰীক্ষিত। তৃতীয় স্কন্ধৰ কথাখিনি কাক কৈছে? মৈত্ৰেয় ঋষিৰ আশ্ৰমত বিদুৰক। শাস্ত্ৰ একেভাগেই। প্ৰথম স্কন্ধ ক'লে নৈমিক ক্ষেত্ৰত, দ্বিতীয় স্কন্ধ ক'লে গংগাৰ পাৰত, আৰু তৃতীয় স্কন্ধ ক'লে ক'ত? মৈত্ৰেয় ঋষিৰ আশ্ৰমত। এতিয়া 3 ঠাইত ভাগত চলি থকাটো আমাক জনালে, হয়নে বাৰু?
য'ত জাতি কুল সকলোবিলাককে আওকাণ কৰি হৰিক যি শৰণ ল'লে, হৰিক যি ভজিলে, হৰিক যি উপাসনা কৰি ঈশ্বৰৰ চৰণৰ আশীৰ্বাদৰ ভাগ ল'লে, সেইজন উকুলিন হ'লেও আমাৰ গুৰু। ইয়াৰ নৈমিক ক্ষেত্ৰ হয়নে? অৰ্থাৎ নিজৰ মাজৰে এজনক আসনত বহুৱাই তেওঁকে গুৰু জ্ঞান কৰি শিষ্যৰ দৰে শুদ্ধভাৱে ভাগৱত শ্ৰৱণ কৰাৰ ব্যৱস্থা ভাগৱত শাস্ত্ৰ দেখাইছে যে আমাক যি এই ঈশ্বৰৰ কথা কীৰ্তন কৰি শুনাব, আমি সেইজনৰ পৰা এই কথা শ্ৰৱণ কৰি আমি ঈশ্বৰ কৃষ্ণৰ আশীৰ্বাদৰ ভাগ ল'ম। দ্বিতীয়জন শ্ৰোতা হ'ল পৰীক্ষিত। ঋষিসকলে শুনিছে বিফল হৈ, পৰীক্ষিতে শুনিছে সংকটত পৰি, হয়নে? আৰু বিদুৰে শুনিছে ৰাজ্যৰ পৰা বাহিৰ কৰি দিয়া দুখত। তত্ত্বটো ভালকে যাওক। প্ৰথম যিসকল ঋষিয়ে শুনিছে তেওঁলোক ব্যৰ্থ হ'ল, বিফল হ'ল। কিহত বিফল হ'ল? কলি সোমালে বুলি গম পাই কলিৰ পৰা ৰক্ষা পাবলৈ 1000 বছৰ যজ্ঞ কৰিলে। যজ্ঞ কৰি আছে কিন্তু একেটাই চলি আছে দেখোন। তেওঁলোকৰ মনৰ স্থিতিৰ কোনো পৰিৱৰ্তন হোৱা নাই, হয়নে? তাৰ পাছতহে তেওঁলোকে শুনিলে, চিন্তা কৰিলে, বোলে আমি যজ্ঞ কৰি যিটো কাম কৰিব নোৱাৰিলোঁ, পৰীক্ষিতে 7 দিন ভাগৱত শুনিয়েই এই তৰুণ কালতে দেহক ত্যাগ কৰি আত্মা কৃষ্ণ ত্যাগ হৈ গ'ল। গতিকে আমি যজ্ঞ কৰি সফল হ'ব নোৱাৰোঁ। যজ্ঞ হ'ল কৰ্ম, কৰ্মত আছে বন্ধন, বন্ধনে আমাক কেতিয়াও বন্ধনহে দিব, আমাক মুক্তি দিব নোৱাৰে। সেইটো কাৰণে কি কৰিলেগে? ঋষি হৈও, বেদজ্ঞ ব্ৰাহ্মণ হৈও উকুলিন সুতক গৈ গুৰু হিচাপে গৈ ভজিলেগৈ। সেই আপুনি আমাক অমৃতময় ভাগৱত কৃষ্ণ কথা আমাক পান কৰাওক। গতিকে ভাগৱত অমৃত পান কৰিবলৈ আমি একান্ত সেৱক হৈ ল'ব লাগিব। দ্বিতীয়জন শ্ৰোতা হ'ল কোন? দ্বিতীয়জন শ্ৰোতা হ'ল পাণ্ডৱৰ নাতি পৰীক্ষিত। দ্বিতীয়জন শ্ৰোতা এইটো কাৰণে গংগাৰ পাৰলৈ গৈছে যে ককাকসকলে সদায় পুণ্য অৰ্জন কৰিছিল, ককাকসকলে সদায় ধৰ্ম অৰ্জন কৰিছিল, আৰু তেওঁ এদিন মৃগয়া কৰিবলৈ গৈ গোটেই ধৰ্মখিনিকে শেষ কৰি পেলালে। ককাকহঁতে কৰি থোৱা যিমানখিনি পুণ্য আছিলে চব পুণ্য ক্ষয় কৰি পেলালে। কলি আহিলে পুণ্য ক্ষয় হ'ব। ককাকসকলে ঋষি মুনিৰ চৰণ ধুৱাই চৰণত পুষ্প অৰ্পণ কৰে, ধূপ দীপ নৈবেদ্য লৈ ঋষিক ঈশ্বৰ মূৰ্তি বুলি স্তুতি কৰি উপাসনা কৰি সেই ঋষিৰ পৰা ককাকসকলে সদায় আশীৰ্বাদ লৈছিলে, হয়নে? দুৰ্বাসাৰ নিচিনা ঋষিকো সন্তুষ্ট কৰিবলৈ যত্ন কৰিছিলে। কিন্তু পৰীক্ষিতে কি কৰিলে? মৃগয়া কৰিবলৈ গৈ জল নাপাই ঋষিক গালি পাৰিলে, গালি পোৱাৰ পাছত সেয়াই নুজুৰিলে, আকৌ মৰা সাপ মেৰিয়ালে, সুচিতা নষ্ট কৰিলে, আৰু ঘৰত আহি মুকুটটো খুলি ভৰি হাত ধুই মইনো আজি কি কৰিলো বুলি আত্মসমালোচনা কৰাত লাগিলে। তেতিয়াহে গম পালে বোলে কি, মোৰ ককাহঁতে যিমান পুণ্য কৰিছিলে আজি গোটেইখিনি মই একেদিনাখনি ক্ষয় কৰি থৈ আহিলোঁ। 2 নম্বৰ দিনটোৰ কাৰণে মোৰ এটা পুণ্য নাই ভাগত। এতিয়া ঋষিৰ সমীকে কৈছে যে হেৰা মোৰ পুত্ৰ সিংহী, বোলে কি? বোলে তুমিও আমাৰ গোটেই ঋষি কুলত অমোচন পাপ অৰ্জন কৰিলা,
বস্তুখিনি ভালকৈ শুনক দেই, তেতিয়াই বুজি পাব। পৰীক্ষিতে কৈছে আমাৰ বংশত যিমান পুণ্য আছিলে চব ক্ষয় হ'ল। সমীক ঋষিয়ে কৈছে যে ঋষিৰ বংশত তই যিটো পাপ কৰিলি এই পাপ কোনোদিন মোচন নহয়, অমোচন পাপ। এতিয়া ঋষিৰ পুত্ৰৰ ঋষিৰ বংশত কেনেকৈ পাপ হ'ল? পৰীক্ষিতৰ নিচিনা জ্ঞানী ৰজাজনক 7 দিনতে মৃত্যু হ'ব বুলি অভিসম্পাত দিয়াটো। সমীক ঋষিয়ে কৈছে পুত্ৰ শৃংগীক যে আমাক যদি তেওঁলোকে ঘূৰাই অভিশাপ দিলেহেঁতেন যে তহঁতৰ ঋষিৰ বংশটো অথন্তৰ আৰু অন্যায় হওক, তেতিয়া আমি উদ্ধাৰ হৈ গলোহেঁতেন। কিন্তু বৈষ্ণৱ প্ৰজা পৰীক্ষিত, আমি অভিশাপ দিলেও তেওঁ শান্ত সুস্থ হৈ তাৰ সৎ উপায়ৰ কথাহে চিন্তা কৰিব, আমাৰ ওপৰত আৰু কোনো প্ৰতিশোধ নলয়। হয়নে বাৰু? প্ৰতিশোধ লোৱাৰ কথা যিকণ স্থানত কোনোদিন চিন্তা কৰা নহয়, সেই স্থানকণৰ নাম হ'ল গংগা। যাৰ হৃদয়ত কোনোদিন পাপটিটোৰ প্ৰতি প্ৰতিশোধ নাই। কোনোবাই অন্যায় কৰিলেও, অনীতি কৰিলেও, ক্ষতি কৰিলেও তাৰ প্ৰতিকাৰত তাৰ প্ৰতি কোনোদিন প্ৰতিশোধ ভাৱ জাগ্ৰত নহয়। সেই স্থানকণ কি? সেই স্থানকণ হ'ল প্ৰবাহিনী গংগা। সেই চিন্তনটো ক'ৰ পৰা বৈছে? ভগৱান বিষ্ণুৰ পদৰ পৰা গৈছে। আমি ইয়াৰ আগৰবাৰ ব্যাখ্যাত আপোনালোকক কৈছিলোঁ যে ভগৱান কৃষ্ণৰ শ্ৰেষ্ঠ বিভূতি হ'ল ক্ষমা। ক্ষমাৰূপী বিষ্ণুৰ চৰণৰ পৰা যি বৈছে এয়া হ'ল ক্ষমা গুণ, দয়া গুণ, কৰুণা গুণ। কি ৰূপত বৈছে? ভক্তি ৰূপত, ভগৱত ৰূপত, ঈশ্বৰ চিন্তন ৰূপত। আৰু সেই ৰূপটোৰ নাম কি? সেই ৰূপটোৰ নাম হ'ল প্ৰবাহিনী গংগা। সেই পুণ্যময় প্ৰবাহিনী গংগাৰ পাৰলৈ যাত্ৰা কৰিছে কোন? এই পাণ্ডৱৰ নাতি। উদ্দেশ্যটো কি? যে পাণ্ডৱৰ বংশত মই যে অমোচন পাপ কৰিলোঁ, এই পাপৰ মই প্ৰায়শ্চিত্ত গংগাৰ পাৰত গৈ কৰোঁ। মই সংসাৰ এৰিলোঁ, সিংহাসন এৰিলোঁ, পুত্ৰ ভাৰ্যা সকলোকে এৰিলোঁ, কেৱল মোৰ এতিয়া সংগ মোৰ ভগৱান কৃষ্ণ। আৰু মোৰ লক্ষ্য কেৱল এই পাণ্ডৱৰ বংশত মৃত্যুক বৰণ কৰিবলৈ গৈ থকা আৰু মুখ্য লাভৰ আনন্দ প্ৰাপ্ত কৰিবলৈ গৈ থকা মোৰ এই দুটা লক্ষ্য কোনে আনি মোক হাতত উপগত কৰাই দিব পাৰিব। গংগাৰ পাৰত যেতিয়া পৰীক্ষিত বহিল, সহস্ৰ ঋষি তাত গোট খালে। এজন দুজনকে ঋষি আহি আহি 60 সহস্ৰ ঋষি তাত বহিল। আৰু অন্তিমত আহিছে কোন? অন্তিমত আহিছে নিত্যৰত হৈ, দিগবাস হৈ, উলংগ বেশেৰে, কিছুমান সুৰসী তৰুণী গাভৰুৱে তেওঁ পাছে পাছে উদ্মাদৰ নিচিনাতে তেওঁ খেদি আহিছে। আৰু কিছুমান শিশুৱে তেওঁ উলংগ কাৰণে, ইমান ডাঙৰ ল'ৰাটোনো কেনে উলংগ হৈ ফুৰিছা বুলি তেওঁক জোকাই জোকাই তেওঁ পাছে পাছে তেওঁ খেদি ফুৰিছে। এতিয়া শুকক কোনে চিনি পায়? শুকক সেই সময়ত চিনি পায় কেৱল বেদব্যাসে। শুকক সেই সময়ত চিনি পায় দেৱঋষি নাৰদে। শুকক সেই সময়ত চিনি পায় দেৱল ঋষিয়ে। শুকক সেই সময়ত চিনি পায় বশিষ্ঠ, বিশ্বামিত্ৰ, অত্ৰি আদি সাধন চিত্ত ঋষিসকলে। শুকক কি বুলি চিনি পায়? যে শুক হ'ল মহাভাগৱত। এই ভাগ কি? এই ভাগ ভাগৱত। দ্বাদশ স্কন্ধৰ এই ভাগ হ'ল ভাগৱত। আৰু শুকমুনি কি? শুকমুনি হ'ল মহাভাগৱত। এই মহাভাগৱত স্বৰূপ মুনিসকলৰ মাজত মুনীন্দ্ৰ, যোগীসকলৰ মাজত যোগেন্দ্ৰ, গুণস্থিত নহয় দিগবাস। কোনোদিন তেওঁৰ লজ্জা নাই, লাজ নাই, মান নাই, অভিমান নাই, সন্মান নাই।
কি তেওঁ গুণমুক্ত এই গোটেই জগতখনক তেওঁ ব্ৰহ্মময় দেখে সেইটো কাৰণে তেওঁ চিৰ তৰুণ কাৰণে দেখিবলৈ অত্যন্ত খুচি কাৰণে সুন্দৰ কাৰণে সুৰক্ষিত তৰুণীসকলে কাম পাশত মুগ্ধ হৈ তেওঁ পাছে পাছে দৌৰি তেওঁ খেদি ফুৰে কিন্তু সুখ হ'ল নিষ্কাম শিশুৰ দৰে নিৰ্মল শুদ্ধ শান্ত প্ৰশান্ত আৰু পবিত্ৰ গংগাৰ পাৰত আহি যেতিয়াই সুখ উপগত হ'ল ঋষিসকলে পৰীক্ষিতৰ জীৱনৰ যি মূলভূত সমস্যা এই সমস্যা সমাধানৰ যেতিয়া উত্তৰ দিয়াত যেতিয়া ব্যৰ্থ হৈ সকলো যেতিয়া মৌন হৈ বহি গ'ল গংগাৰ পাৰলে ৰাম কৃষ্ণ নাম হৰি গুণ কীৰ্তন কৰি কৰি ব্যাসনন্দন সুখদেৱ আনন্দ ৰূপত উপগত হ'ল আৰু কি হ'ল তাত বহি থকা শ্ৰেষ্ঠ শ্ৰেষ্ঠ ঋষি যি ভাগৱত প্ৰণয়ন কৰিছে বেদব্যাস এই ভাগৱত প্ৰণয়ন কৰিবলৈ উপদেশ দিছে দেৱ ঋষি নাৰদ এই ভাগৱতৰ ৰূপী গাভীৰূপী তত্ত্বক সদায় ৰাখিছিলে বশিষ্ঠই বিশ্বামিত্ৰ অত্ৰি দেৱল এই ঋষিসকলে ঈশ্বৰ তত্ত্বৰ মহিমা জানিছিল কিন্তু পৰীক্ষিতে সোধা এটা প্ৰশ্নৰ উত্তৰো তেওঁলোকে দিয়া নাছিলে যেতিয়াই সুখদেৱ গৈ গংগাৰ পাৰত উপগত হ'ল সমস্ত ঋষি কি হ'ল থিয় হৈ দিলে এই নাৰীসকল যুৱতীসকলে যে তেওঁক খেদি আহিছিলে সকলো ভয় ভীতিগ্ৰস্ত হৈ এইজনে যদি চাই দিয়ে আমি ভস্ম হৈ যাম ইমান ঋষিয়ে এওঁ কি কৰিছে অভিবাদন জনাইছে শিশুসকলে ভয়ত আৰু সুৰক্ষী তৰুণীসকলে ত্ৰাসত কি হ'ল গংগাৰ পৰা থাপুলি পেলিলে কলৈ তেওঁলোকৰ গৃহত আমলি ফুকক দেখাৰ লগে লগেই সকলোৱে দুহাত দাঙি জয়ধ্বনি কৰিলে কি বুলি হৰি 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 গুৰুজনাই প্ৰথম কীৰ্তন জোকাৰ ঘোষা কি বুলি ঘোষিছে জয় হৰি বুলি গংগাৰ পাৰত সহস্ৰ ঋষিয়ে এই মহাভাগৱত স্বৰূপ ফুকক আগমনৰ কাৰণে আনন্দত উল্লাসিত হৈ হৰি হৰি বুলি যি ধ্বনি কৰিছিলে সেই ধ্বনিতকে শ্ৰেষ্ঠ ধ্বনি এই জগতত নাই হৰি ধ্বনিতকে শ্ৰেষ্ঠ ধ্বনি নাই সেইটো কাৰণে আমাৰ কি বুলি কয় হৰি ধ্বনি কৰ হৰি ধ্বনি কৰক বুলি কয় নে নকয় হৰি ধ্বনিৰ তত্ত্বটো কি হৰি ধ্বনিৰ তত্ত্বটো এইটো যিজন উপগত হলে সহস্ৰ ঋষিয়ে উলম্ব হৈ হৰি হৰি বুলি দুহাত দাঙি কায় বাক্য মন সমৰ্পণ কৰি হৰিত সকলো এক হৈ যায় গংগাৰ পাৰলে যেতিয়া সুখদেৱ গ'ল পাণ্ডৱৰ নাতে পৰীক্ষিতৰ দুই চকুৰে চকু পানী বগলি ল'ল পৰীক্ষিতে কেৱল কান্দিছে আৰু কান্দিছে কিয় কান্দিছে আনন্দত কান্দিছে কিমান শ্ৰেষ্ঠ সমীক ঋষি কিমান ভাল কাম কৰিলে সমীক ঋষিৰ পুত্ৰই আত্ম অনুশোচনা মই যিমান বেয়া কৰিলো তাৰ প্ৰতিদানত ঋষিৰ বংশই হেজাৰ গুণে ভাল কৰিলে কি ভাল কৰিলে মই সংসাৰী আছিলো এই যিজন সুখমুনিৰ চৰণ ঋষিসকলেও দৰ্শন নাপায় দেৱৰো দুৰ্লভ যিজন সুখমুনিক সাক্ষাৎ কৰিবলৈ ঋষিসকলে মুনিসকলে সদায় মনত ইচ্ছা কৰি থাকে সেইজন সুখমুনি আজি গংগাৰ পাৰলে নৃত্য কৰি কৰি নিজে আহি গ'ল কি কৰিলে যে মোৰ ভগৱানজন আহি গৈছে কি ৰূপত আহিছে সুখ ৰূপত আহিছে সুখ মানে আত্মা আত্মাৰ কোনো ক্ষয় নহয় বৃদ্ধি নহয় বিনাশ নহয় কোনোদিন দুখিত নহয় তাপিত নহয় কোনো গুণেই তেওঁক বান্ধিব নোৱাৰে সেইটো কাৰণে সুখে কোনোদিন বস্ত্ৰ পৰিধান নকৰে সুখ কি সুখ হ'ল দিগবাস জগত শুদ্ধ কৰে তেওঁ সেই দিগবাস ৰূপৰ যোগেদি
জগতক বুজাব বিচাৰে তোমালোক মায়া আৰু মোহত অন্ধ হৈ আছা, মই ঈশ্বৰৰ চৈতন্য স্বৰূপত প্ৰমাণাই আছো। তেওঁ বুজাব বিচাৰে যে জগতো মিছা, সংসাৰো মিছা, সত্য হ'ল কেৱল ঈশ্বৰ মূৰ্তি। গংগাৰ পাৰত যেতিয়াই শুকৰ চৰণ পাণ্ডৱৰ নাতি পৰীক্ষিতে ধুৱালে, শুকৰ চৰণৰ জল যেতিয়া তেওঁ শিৰত ললে, ধূপ দীপ নৈবেদ্যৰে যেতিয়াই শুকক যেতিয়া উপাসনা কৰিলে, গুৰু হিচাপে, ভগৱান হিচাপে, ঈশ্বৰ হিচাপে, 60 সহস্ৰ ঋষিয়ে সেই আনন্দময় দৃশ্যটো দেখি ঈশ্বৰক কেৱল স্মৰণ কৰিলে। যে আমি কিয় পৰীক্ষিত হ'ব নোৱাৰিলো, আমি কিয় ঋষি হৈ থাকিব লগা হ'ল, এই শুকৰ দৰে এজন শুদ্ধ গুৰুৰ চৰণ সেৱা কৰি আমি কিয় আশীৰ্বাদ ল'ব নোৱাৰিলো হে জগতৰ হৰি। কিন্তু এই শুকৰ প্ৰতি শ্ৰদ্ধা আৰু ভক্তিয়ে তেওঁলোকক কি কৰিলে, শুকৰ শিষ্যৰ আসনত বহাৰ সুযোগ দিলে। বয়সৰ দৃষ্টিৰে আৰু তেওঁলোকে নেচালে, ঈশ্বৰ দৃষ্টিৰে চালে, এইজন শুকেই আমাৰ গুৰু হওক, আমাৰ উদ্ধাৰকাৰী গুৰুজন এই শুকেই হওক, এওঁৰ মুখপদ্মে আমি অমৃতময় কথা শ্ৰৱণ কৰিলেই আমি উদ্ধাৰ হ'ব পাৰিম। গংগাৰ পাৰত 60 সহস্ৰ ঋষিক শুকদেৱ ভগৱানে অমৃতময় ভাগৱত কথা ক'লে। ভাগৱতৰ প্ৰথম স্কন্ধখিনি ক'লে কাক? অকুলিন সুতে, উগ্ৰসভা সুতে 28 সহস্ৰ ঋষিক, আৰু দ্বিতীয় স্কন্ধ ক'লে কোনে? পাণ্ডৱৰ নাতি পৰীক্ষিতৰ গুৰু ভগৱান শুকে কি ক'লে? মহাভাগৱত মহাধৰ্ম, হৰিৰ লীলা অৱতাৰ তত্ত্ব কথন, ভাগৱতৰ 10 লক্ষণ, এই কথা কৈ যেতিয়াই শেষ হৈছে, ভাগৱতৰ 2য় স্কন্ধ সমাপ্ত। আৰু তাৰ পাছত যেতিয়া 3য় স্কন্ধ আৰম্ভ হ'ল, নৈমিষ ক্ষেত্ৰত সুতে কৈছে, গংগাৰ পাৰত শুকে কৈছে, মৈত্ৰেয় ঋষিৰ আশ্ৰমত কোনে কৈছে? মৈত্ৰেয় ঋষিয়ে বিদুৰক যিখিনি কৈছে। বোলে মৈত্ৰেয় ঋষিৰ আশ্ৰমত মহাভকত বিদুৰে ভাগৱত শ্ৰৱণ কৰিবলৈ লওঁতে বিদুৰে প্ৰশ্ন কৰিলে, হে মোৰ গুৰুজন, আপুনি কেৱল এজন ঋষিয়েই নহয়, আপুনি অন্তৰ্যামী ঈশ্বৰ স্বৰূপ, আপোনাৰ চৰণত মই সেৱা কৰিবলৈ যে পালো, ইয়াতকে মোৰ ডাঙৰ সৌভাগ্য একো নাই। মোৰ অত্যন্ত জানিবলৈ মন গৈছে, এই জগতখনকনো হৰিয়ে কেনেদৰে নিৰ্মাণ কৰিছে, এই জগতখনকনো হৰিয়ে কেনেদৰে চলাই আছে, আৰু এই জগতখনৰ অন্তিম সময়ত কি হ'ব? আমি জীৱবিলাকনো ক'ৰ পৰা আহিলো, জীৱবিলাকক কেনেকে ইয়ালৈ অনা হ'ল, এই জীৱবিলাকৰ কি গতি হ'ব? হে মোৰ গুৰুজন, আপুনি মোৰ কাৰণে সৰ্বজ্ঞ, আপুনি মোৰ মনৰ সংশয় দূৰ কৰক। গতিকে এই ধ্ৰুৱ চৰিত্ৰৰ কথাখিনি মৈত্ৰেয় ঋষিৰ আশ্ৰমত গুৰু ভগৱান মৈত্ৰেয়ই বিদুৰক কৈ আছে। বিদুৰ আমাৰ জীৱটো, এই জীৱটো সদায় কৌৰৱ ৰূপী বেয়া বৃত্তিৰ লগতো পাণ্ডৱ ৰূপী পুণ্যময় বৃত্তিবিলাকৰ লগতো সমান হৈ থাকিব লাগে। সেইটো কাৰণে এই জীৱটো হ'ল আমাৰ দেহৰূপী ধৃতৰাষ্ট্ৰ, মনৰ বৃত্তিৰূপী গান্ধাৰী, কুন্তিৰূপী সাত্বিক কৰ্তব্যবোধ, পাণ্ডুৰূপী পুণ্যময় প্ৰবৃত্তিবিলাক, এইবিলাকৰ লগত কি হৈ থাকিব লাগে? খুৰা ৰূপত সমানে বৰ্তি থাকিব লাগে। সেইটো কাৰণে সৃষ্টিৰ ৰহস্য কোনে জানিব লাগিব? আমাৰ জীৱটোৱে জানিব লাগিব। এই দেহ এদিন ইয়াতে শেষ হৈ যাব, এই জীৱ কি হ'ব? এই জীৱ শেষ হৈ নাযায়। এই জীৱটোৰ 2টা লক্ষ্য স্থান আছে, এটা হ'ল সৎগতি, এটা হ'ল অধোগতি। ই গতিৰ বাহিৰে বেলেগ স্থিতিলৈ কেতিয়াও যাব নোৱাৰে। এই জীৱটো হ'ল ঈশ্বৰৰ অংশ। এইটো কাৰণে এই জীৱটোক আমি কলৈ নিব লাগিব? এই জীৱটোক আমি নিব লাগিব মৈত্ৰেয় ঋষিৰ আশ্ৰমলৈ।
গতিকে মৃত্যুৰ পাছত এই জীৱক মৈত্য ঋষি আশ্ৰমলৈ নি কিবা লাভ আছে জানো? হা? দেহ থাকোঁতে এই জীৱটোক আমি কলৈ দিব লাগিব? মৈত্য ঋষিৰ আশ্ৰম, এই ভাগৱত শাস্ত্ৰৰ চৰণলৈ নিব লাগিব। ভাগৱত শাস্ত্ৰৰ দ্বাৰা ভগৱন্তৰ যি আনন্দময় ঈশ্বৰ তত্ত্বৰ কথা, এই ঈশ্বৰ তত্ত্বৰ কথাৰ ভাগ আমাৰ এই বিদুৰ খুৰাক দিব লাগিব। এতিয়া বিদুৰ খুৰা হৈ পাণ্ডৱৰ নাতি ৰূপেৰে পৰীক্ষিত হৈ আত্মাৰ তত্ত্ব ৰূপেৰে সুখ হৈ, হয়নে? এই জীৱৰ জন্ম মৃত্যু যদিও আছে, ই ঈশ্বৰৰ অংশ, ই য'ত জন্ম লয় সেইটো কুলে ধাৰণ কৰে, সেইটো কাৰণে ই অকুলীন বস্তু, সেইটো কাৰণে অকুলীন ভূত। গতিকে ঈশ্বৰৰ ওচৰত একো বস্তুৰ ভেদ নাই। ভেদ ক'ত? ভেদ আমাৰ মায়া দৃষ্টিত। যিমান দেখিছো ভেদ ওখ চাপৰ, ধনী দুখীয়া, ক'লা বগা, কেৱল এয়া আমাৰ মায়াৰ ভ্ৰম। যি সকলোকে সমান দেখে সেইটো হ'ল সমগুণ। মই এই সকলোতে আছো, মোক এই সকলোতে পাব পৰা যায়, এই বুলি যি ভাবে এইটো হ'ল সমগুণ। ক'ত আছে? ভাগৱতৰ ১১ স্কন্ধত উদ্ধৱ মহন্তক কৈছে কৃষ্ণই। গতিকে আমি সকলোতেই ঈশ্বৰৰ চৈতন্য স্বৰূপ উপলব্ধি কৰিব পৰাৰ যিটো আমাৰ অনুভৱ, এই অনুভৱটোক আমি আনিবৰ কাৰণে যত্নপৰ হ'বলৈ হ'লে আমি গীতা ভাগৱতৰ কথা শ্ৰৱণ কীৰ্তন কৰিব লাগিব। তৰ্জনা পাঠ কৰোঁ। আপুনি য'ৰ পাই থৈছে তাৰ পৰাই যুৱৰ টপাইছে মই ধৰিব পাৰিবি। বদতি শুনা কুৰূপতি পাছে যেন কথা ভৰিলা অনাৰদৰ শিক্ষা মনে ধৰি ধৰিব মধুবনে চলি গলা। এ পায়া মধুবন এ যমুনাতে স্নান এ কৰিছায় নাতি হে উপবাস কৰি মৌন ব্ৰত ধৰি থাকিলন্ত সি ৰাতি। সময়ত স্থানী যমুনাত অতীৰতে নিমিয়া স্থান অবন্য ফুল ফল আনিল সকল খুজি পাইলা যত মান। হে নিবিড় আসনে বসি কুশাসনে হে মনসা বধা নকৰি ঋষি উপদেশে অচিন্তিন্ত নিশেষে হে পৰম পুৰুষ হৰি। দিনতে তিনিও সন্ধ্যাতে পৰ্যন্ত ভকতি ভাবে নাৰদৰ মত কোমৰি মনত যথামতি অনুসাৰে পৰি পৰি তুতি
দক্ষিণ বাৰম্বাৰে নিৰাম প্ৰথম মাহত তিনি ৰাত বত অগৰিলানি কুমাৰ চতুৰ্থ দিনাতে কাৰুণ্য কৰন্ত হয়েকে গুটি ফলাহাৰ হে পূজায় অৱসানে মাধৱ ধ্যানে অনিৰন্ত তাকো কদাপি অতি সন্ধ্যাত স্নান হে পূজা মন্ত্ৰ ধ্যান অথাকা মূল মন্ত্ৰ জপি ৰাম তৃতীয় মাহত উপাসন কৰে সপ্তম দিনাত শান্ত পকা পাত অপক পাৰণা ভংগ পদৰে তৃতীয় মাহত অনৱৰাত্ৰবৰ্ত আচৰি ৰাজ কুমাৰ দশম দিনত কাৰুণ্য কৰন্ত অগণ্ড শেষ অজলহাৰ চতুৰ্থ মাহত দ্বাদশ দিনত নকৰি একো ভোজন ত্ৰয়োদশ দিনে পাৰণ মনে কৰন্ত বায়ু কপান পঞ্চম মাহত ভৰি দীঘবত থাকিলা বায়ু তম্ভিয়া অমাধৱক ধ্যানে ৰহিয়ে কমনে এক পাৱে ভূমি চুয়া অপিতবাত ঘোৰ সিহি নিৰন্তৰ অনাচালন্ত আগ পাছ মহাযোগ বলে ৰহিলানি চলে যেন মূল শাল গাছ চিত্ৰবৃত্তি পানে কায় বাক্য মনে একতে কৰিয়া ধ্যান কৃষ্ণৰ ৰূপত হুয়ায়া ভকত একো নেদেখন্তয়ান প্ৰকৃতি পুৰুষ মহোদয়কাৰ অহবাকো অধিক হৰি তাংকে দিহবতে ধৰিলা মনতে অধুবে সাৱধান কৰি যাত্ৰু তলৈ কৰ আত্মা দামোদৰ অধৰিলা ধ্ৰুৱে মন অতিনিত লৈ কৰ হে যত চৰাচৰ
অকম্পিলে সবে ডাঙৰ সাধনা ধ্ৰুৱই কি কৰিছে